হাই চবকে ৱেলকাম। যদি আপোনালোকে অসমৰ হয় আৰু বেচেলাৰ ইন ছ'চিয়েল ৱৰ্ক BSW কৰি থোৱা আছে নহ'লে বা মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক যদি কৰা আছে তেতিয়াহ'লে ভিডিঅ'টো চাব। কিন্তু মই মাষ্টাৰ্ছ ইন চাইকাট্ৰিক ছ'চিয়েল ৱৰ্কৰ বিষয়ে অলপ ক'বলৈ গৈছোঁ। ইয়াতে এডমিশ্যন চলি আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ, সেইটোতো শুনিছেই চাগে, তেজপুৰ মানসিক হাস্পাতাল বুলি কোৱা হয়, তেজপুৰত আছে। তো তাত মাষ্টাৰ্ছ ইন চাইকাট্ৰিক ছ'চিয়েল ৱৰ্ক বুলি কৰ্চটোৰ কাৰণে এডমিশ্যনছৰ লিংক অ'পেন হৈ আছে, মানে অনলাইন ফৰ্ম ফিল আপ চলি আছে। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু মানসিক ৰোগীৰ লগত মানসিক ৰোগীৰ কল্যাণৰ কাৰণে যদি কাম কৰিব বিচাৰিছে, প্লাছ কামৰ লগতে কাম ইন দ্য চেন্স কি ষ্টাডিজ আৰু কাম মিক্সড আছে ইয়াত, লগতে আপোনালোকক ষ্টাইফেনো দিয়া হ'ব 25,000। তো পইচা আৰু ষ্টাডিজ ডিগ্ৰী যদি দুটাই বিচাৰিছে তেতিয়াহ'লে এইটো কৰ্চৰ কাৰণে আপোনালোকে এনৰোল হ'ব পাৰে। তো এপ্লিকেশ্যনছ চলি আছে, মই এবাৰ চেক কৰি লওঁ ডেটখিনি, ৰ'ব। লাষ্ট ডেট আপোনাৰ এডমিশ্যনছৰ কাৰণে হেৰিত আছে, কি বুলি কয় এইটো, মই নটিফিকেশ্যনটো দি দিম আপোনালোকক, ঠিক আছে, লিংকটো দি দিম। আই থিংক 26 জুলাইলৈকে লাষ্ট ডেট হয় এপ্লিকেশ্যনৰ। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হয় যদি আপোনালোকে বেচেলাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক 4 বছৰীয়া কৰ্চ, 3 নহ'লে বা 4 বছৰীয়া কৰ্চো চলিব, UGC ৰেকগনাইজড ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগে, ৰেগুলাৰ কৰ্চ, নট ডিষ্টেঞ্চ কৰ্চ। তাৰপিছতে নহ'লে বা মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক যদি কৰা আছে, কোনো এটা হ'লেও হ'ব। বেচেলাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক 3 নহ'লে 4 বছৰ, নহ'লে বা মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক 2 বছৰীয়া। তো কোনোবা এটা হ'লে হ'ব। আৰু 50% মাৰ্কছ যদি আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। তো এপ্লাই কৰাৰ পিছত কিন্তু অল ইণ্ডিয়া লেভেলৰ এক্সামিনেশ্যন হ'ব দেই। তো এক্সামিনেশ্যন আপোনাক গুৱাহাটী ইউনিভাৰ্চিটিত হ'ব, আৰু এইটো কৰ্চটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হয়। তো আপোনাৰ প্ৰথমে ফৰ্ম ফিল আপ কৰিব লাগিব অনলাইন, তাৰপিছতে এক্সামিনেশ্যন হ'ব অল ইণ্ডিয়া লেভেলৰ। তো সেইটো এক্সামৰ কাৰণে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত গৈ এপিয়াৰ হ'ব লাগিব। তাত যদি আপোনালোকে কোৱালিফাইং মাৰ্কছটো পাই যায়, কোৱালিফাইং মাৰ্কছ মই নাজানো কিমান, ডিপেণ্ড কৰে হা। তো কোৱালিফাইং মাৰ্কছ যদি পাই যায় তেতিয়াহ'লে আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু ইণ্টাৰভিউত ছেলেক্ট হ'লে, ছেকেণ্ড ৰাউণ্ড যিটো হ'ব, এইটোত ছেলেক্ট হ'লে আপোনালোকক কৰ্চৰ কাৰণে লৈ লোৱা হ'ব, এইটো কৰ্চত লৈ লোৱা হ'ব। মাহেকী আপোনালোকে ষ্টাইফেন দিব 25,000 ৰুপিজ। কিন্তু এইটো কৰ্চত অকল পঢ়া শুনাই নহয়, অকল কিতাপ নহয়, হস্পিটেলত কামো কৰিব লাগিব, থেৰাপি, কাউন্সিলিং, ৰিহেবিলিটেশ্যন ছাৰ্ভিচেছ, তাৰপিছতে আপোনাৰ ৰিচাৰ্চ থাকিব, তাৰপিছতে ফেমিলি ৰিলেটেড, কমিউনিটি ৰিলেটেড বহুত কাম এইবোৰ দেই। কামৰ লগে লগে হস্পিটেলত এইখিনি ছাৰ্ভিচ মানে কামো কৰিব লাগিব, লগতে পঢ়িবও লাগিব। আৰু এক্সাম হৈ থাকে 3 মাহে 3 মাহে, বছৰেকে 2টা এক্সাম হয়। তো এইখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব, মানে মাষ্টাৰ্ছ ইন চাইকাট্ৰিক ছ'চিয়েল ৱৰ্ক কৰাৰ পিছত চাইকাট্ৰিক ছ'চিয়েল ৱৰ্কাৰ হিচাপে কাম কৰিব পাৰিব। তো এতিয়া এইটো কৰ্চৰ কাৰণে নৰ্থ ইষ্ট ষ্টেটছখিনিৰ কাৰণে 10টা চিট আছে, মানে ৰিজাৰ্ভড। তো নৰ্থ ইষ্টৰ যদি হয় আপোনালোকে ডেফিনেটলি এইটো কৰ্চত এপ্লাই কৰিব পাৰে, 10টা চিট আছে। তো তাৰপিছতে অ'পেন কেটেগৰী 10টা চিট আছে, আৰু আনৰিজাৰ্ভ 6টা আছে, OBC 2টা আছে, SC এটা আছে, ST কিন্তু মেনশ্যন নাই, আৰু EWS যোনটো হয় আপোনাৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কিন্তু এটা। চ' টোটেল 20টা চিট আছে, ঠিক আছে। তাৰপিছতে এইটো টু ইয়াৰ্ছ ফুল টাইম কৰ্চ হ'ব। আৰু এইটো কৰ্চটো ক্লিনিকেল ট্ৰেইনিং কৰ্চ হয়। আগতে একেটা কৰ্চে MPhil বুলি আছিলে যোৱা বছৰলৈকে। MPhil যিহেতু উঠি গ'ল, কিন্তু ক্লিনিকেল চাইকলজি আৰু চাইকাট্ৰিক ছ'চিয়েল ৱৰ্কৰ কাৰণে MPhilটো উঠা নাছিলে, কাৰণ MPhilটো মানে ল'ৰ লগত কানেক্টেড, মানে আমাৰ এইটো 2টা কৰ্চৰ কেছটো এইটো হৈছে যে মেণ্টেল হেল্থ এক্ট যোনটো হয় 2017, সেইটোৰ লগত জড়িত। তাত মানে মেনশ্যনড আছে যে মেণ্টেল হেল্থ প্ৰফেচনেল হ'বলৈ ইণ্ডিয়াত MPhil কৰিব লাগিব বুলি। তো সেইটো কাৰণে মানে NEP য়ে আকৌ MPhil উঠাই দিয়াৰ কথা ক'লে, তো নিমিলিছিলে বস্তুটো। সেইটো কাৰণে মানে 2-3 বছৰৰ মানে এক্সটেনশ্যন দিছিলে আমাৰ কৰ্চটো আৰু ক্লিনিকেল চাইকলজি, যাতে আমি এটা মানে ট্ৰেজেক্টৰী পাথৱে এটা বিচাৰি ওলাও কেনেকে মানে কৰা হ'ব। আৰু 2026লৈকে সময় দিছিলে। তো এতিয়া 2026 হৈ গৈছে। তো এই বছৰৰ পৰা আপোনাৰ
এই কোৰ্চটো একেটা এমফিল কোৰ্চটোৱে মাষ্টাৰ্ছ হিচাপে নামটো দি মানে ষ্টাৰ্ট কৰিছে ইহঁতে। তো এইটো ফাৰ্ষ্ট বেচ হ'ব আপোনাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট তেজপুৰত। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, অসমৰ হয়, তেনে ডেফিনেটলি আহক। আৰু যদি মাষ্টাৰ ছ'চিয়েল ৱৰ্ক কৰি ৰখা আছে ডেফিনেটলি আহক। আৰু আহি ৰেকগনাইজড মানে ইনষ্টিটিউটৰ পৰা কৰক কোৰ্চটো। অনলাইন এনেকুৱা টাইপৰ নহয় এইবোৰ বস্তু, দুমহীয়া কোৰ্চ নহয়। দুমহীয়া কোৰ্চ কৰি কোনো থেৰাপি কৰিব নোৱাৰে, অ'কে? সেইখিনি অনলাইন স্কেমছ। তো এতিয়া মই কি ক'ব বিচাৰিছো যে এইখিনি কোৰ্চত আপোনালোকে ডেইলি পেচেণ্টছৰ লগত থাকিব, মাল্টিডিচিপ্লিনাৰী টিমৰ লগত কাম কৰিব। তো এইখিনি বস্তু থাকে, তো বহুত এডভান্টেজিয়াছো হয়। তো চিন্তা কৰি চাওক, যদি BSW নহ'লে বা MSW কৰা আছে, আৰু নহ'লে বা কোনোবা যদি ক্লিনিকেল চাইকলজিও যদি কৰিব বিচাৰিছে, আপোনালোকৰ ফ্ৰেণ্ডছ আছে চাইকলজি, সিহঁতকো ক'ব পাৰে। চিটছ বহুত ওলাইছে কিন্তু, আৰু ডিগ্ৰীৰ লগত পইচাও আছে। আৰু অকল চিলেকশ্যন হোৱাৰ পিছত অকল ডিগ্ৰী আৰু পইচা বুলি ভাবিলেই নহ'ব, বহুত কষ্ট আছে কিন্তু 2 বছৰীয়া। যিহেতু মেডিকেলৰ লগত জড়িত এইটো চাইকাট্ৰিক হস্পিটেল, তো কষ্ট বহুত আছে। তো কষ্টৰ কাৰণেও কিন্তু মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ আহিব লাগিব। ইমানেই ক'লো। তাৰপিছতে মই লিংকটো কিন্তু আপোনালোকক দি দিম। এপ্লাই কৰি ল'ব সোনকালে সোনকালে। 26 আই থিংক লাষ্ট ডেট, 26 জুলাই। তাৰপিছতে বাকী প্ৰিপাৰেশ্যনছখিনি কৰিব। অল দি ভেৰি বেষ্ট। থেংক ইউ।